এগৰাকী প্ৰাক্তন ইচিএছ বিষয়া হিতেশ দেৱ শৰ্মাই আমাৰ সতীৰ্থ সাংবাদিক ৰাণা ডেকাক যি অভব্য আচৰণ কৰি তেওঁ টেলিফোনিক বাৰ্তা প্ৰেৰণ কৰিছে তাৰ বাবে অসম প্ৰদেশ সাংবাদিক সন্থাৰ তৰফৰ পৰা আমি সমগ্ৰ ঘটনাটোক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এগৰাকী প্ৰাক্তন ইচিএছ বিষয়াই নিজৰ পুত্ৰৰ সমস্ত দোষ ঢাকি ৰখাৰ স্বাৰ্থত এগৰাকী সতীৰ্থ সাংবাদিকক এনেদৰে ভাবুকি দিয়াটো গণতন্ত্ৰৰ বাবে এটা ভাবুকি স্বৰূপ। গতিকে অতি শীঘ্ৰে অসম চৰকাৰ আৰু অসম চৰকাৰ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। অসম প্ৰদেশ সাংবাদিক সন্থাৰ তৰফৰ পৰা ভৱিষ্যতে যাতে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে, কাৰণ সংবাদ মাধ্যম হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এটা নিৰপেক্ষ এটা সংস্থা। এই সংস্থাৰ ওপৰত এনেদৰে মৃত্যুৰ ভাবুকি দি সাংবাদিকৰ কণ্ঠৰোধ কৰাৰ যি চেষ্টা, এনে চেষ্টা ভৱিষ্যতে নকৰিবলৈ আমি সকীয়াই দিলোঁ। ধন্যবাদ।